সমাগত ভোগালী বিহু ৰাজ্যজুৰি ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি মাৰ্ঘাৰিটাও ইয়াৰ ব্যতিক্ৰম নহয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মাৰ্ঘাৰিটা নগৰৰ মাজমজিয়া স্থিত ইকো পাৰ্কৰ সন্মুখত ভোগালী মেলাৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। মাৰ্ঘাৰিটা বিধায়ক ভাস্কৰ শৰ্মা অনুৰাগীৰ মঞ্চ ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ভোগালী মেলাৰ। এই ভোগালী মেলাৰ উদ্দেশ্য হৈছে অঞ্চলটোৰ আত্মসহায়ক গোটসমূহক উৎসাহিত তথা আৰ্থিকভাৱে উপকৃত কৰা। 10 জানুৱাৰীত আনুষ্ঠানিকভাৱে ভোগালী মেলাৰ শুভ উদ্বোধন কৰা হ'ব। ভোগালী বিহু সমাগত অসমীয়া জাতিৰ বাপতি সাহোন আমাৰ এই ভোগালী বিহুটো। এই ভোগালী বিহুটো যাতে আমাৰ মাৰ্ঘাৰিটাবাসী ৰাইজেও আনন্দ উল্লাহেৰে পালন কৰিব পাৰে, যি ভোগালীৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীবোৰ যাতে আমাৰ মাৰ্ঘাৰিটাবাসী ৰাইজেও সহজতে সংগ্ৰহ কৰিব পাৰে, তাৰ বাবে মাৰ্ঘাৰিটাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰে এটা অনুষ্ঠান আছে মাৰ্ঘাৰিটাত, ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাব। এই দুয়োটাই মিলি মাৰ্ঘাৰিটা নগৰত এখনি ভোগালী মেলাৰ আয়োজন কৰিছে। অহা ইংৰাজী 10, 11 আৰু 12 জানুৱাৰী তাৰিখে তিনিদিনীয়াকৈ এই ভোগালী মেলাত আমি বিভিন্ন আমাৰ মাৰ্ঘাৰিটা সমষ্টিৰ যিসমূহ আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটসমূহক আমি আমন্ত্ৰণ কৰিছোঁ আৰু এই আত্মসহায়ক গোটসমূহৰ যিসমূহ উৎপাদিত সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়াত প্ৰদৰ্শিত হ'ব আৰু লগতে বিক্ৰীৰো ব্যৱস্থা কৰিব আৰু এই যিসমূহ বিপণী আহিব সেই বিপণীসমূহত আমাৰ ভোগালী বিহুৰ লগত জড়িত যিসমূহ সামগ্ৰী বিশেষত সেই সামগ্ৰীসমূহ উপলব্ধ হ'ব। গতিকে আমি অনুৰোধ জনাম, আমি ইয়াত যিখনি ভোগালী মেলাৰ আয়োজন কৰিছোঁ আমাৰ বিধায়কৰ সহযোগত ভাস্কৰ শৰ্মাৰ ফ্ৰেণ্ডছ ক্লাবৰ সহযোগত, সেই ভোগালী মেলাত উপলব্ধ আমাৰ ভোগালী বিহুৰ যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ মাৰ্ঘাৰিটাৰ জনসাধাৰণে ইয়াত ক্ৰয় কৰিব পাৰিব আৰু আশা কৰিম সকলো ৰাইজকে আমি আহ্বান জনাম এই ভোগালী মেলালৈ সকলো আহক। এই ভোগালী মেলাত প্ৰদৰ্শিত হোৱা সামগ্ৰীসমূহ আপোনালোকে চাওক আৰু সামগ্ৰীসমূহ ক্ৰয় কৰক আৰু ভোগালী মেলা আমাৰ ভোগালী বিহুটো যাতে সকলোৰে ঘৰে ঘৰে আনন্দ আৰু উল্লাসেৰে পালন কৰিব পাৰে তাৰ প্ৰতি সকলোকে আহ্বান জনাইছোঁ আৰু সকলোকে পুনৰবাৰ আমাৰ এই ভোগালী মেলালৈ মই বিনম্ৰভাৱে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। কেতিয়া ভোগালী মেলাখন আনুষ্ঠানিকভাৱে হ'ব উদ্বোধন? ভোগালী মেলাখন অহা 10 জানুৱাৰী তাৰিখে আমাৰ দিনৰ 11 বজাত আমি আনুষ্ঠানিকভাৱে এখনে উদ্বোধন কৰাম। ইয়াত স্থানত আমি আমাৰ বিধায়কো উপস্থিত থকাৰ কথা, লগতে মাৰ্ঘাৰিটাৰ প্ৰশাসনৰ আমাৰ যি মাৰ্ঘাৰিটা সমজিলাৰ আয়ুক্ত তেখেতো উপস্থিত থকাৰ কথা আৰু প্ৰশাসনৰ বিভিন্ন ব্যক্তি ইয়াত উপস্থিত থাকিব। লগতে আমি এই অনুষ্ঠানলৈ আমাৰ মাৰ্ঘাৰিটাৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ উদ্বোধনী অনুষ্ঠানত আৰু লগতে আমি সমগ্ৰ মাৰ্ঘাৰিটাবাসী ৰাইজক আমাৰ এই মেলালৈ পুনৰবাৰ আপোনালোকৰ জৰিয়তে আমি আমন্ত্ৰণ জনাইছোঁ যাতে মেলাখন সফলভাৱে আমি পৰিসমাপ্তি ঘটাবলৈ সক্ষম হওঁ। ধন্যবাদ। ইয়াত প্ৰত্যেক বছৰে আজি বহু বছৰৰ পৰা কৰা হৈয়ে আছে, ভোগালী মেলা হৈ আছে। আমাৰ ভাস্কৰ শৰ্মা ফ্ৰেণ্ডছ ক্লাবৰ সৌজন্যত তেওঁলোকৰ শুভ প্ৰচেষ্টাত যিখিনি কাম হৈ আছে খুব উপকৃত হৈছে। ইয়াৰ আত্মসহায়ক গোট বিভিন্ন আছে, গোটসকলে তেওঁলোকে ইয়াত আমাৰ পিঠা পনাসমূহ ইয়াত তেওঁলোকে সমগ্ৰ সামগ্ৰী বিক্ৰী কৰে, তাৰ পৰা আমাৰ সৰ্বসাধাৰণ ৰাইজৰ উপকাৰ হৈছে। গতিকে আমি সুলভ মূল্য বস্তু পাবলৈ সক্ষম হৈছোঁ। গতিকে তেওঁলোকৰ আদৰণীয় যি পদক্ষেপ এই পদক্ষেপ মই আদৰণি জনাইছোঁ আৰু এই প্ৰচেষ্টা প্ৰতি বছৰে সবল থাকিব বুলি মই আশাবাদী আৰু ইয়াকে কৈ মোৰ বক্তব্য ইমান বিশেষ ক'বলগীয়া বিশেষ নাই আৰু। মাৰ্ঘাৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, টিভি নিউজ।